যে আজি বৰষুণৰ এই সময় কেনেদৰে পানী এতিয়া গাঁৱৰ ভিতৰত সোমাই গৈছে, ঘৰৰ ভিতৰত সোমাই গৈছে, ৰাস্তাৰ ভিতৰত সোমাই গৈছে, কিন্তু কোনো চিন্তা নাই, কোনো কথা নাই। আজি যোৰহাটৰ পৰা মই শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰা লৈ আহিলোঁ। এতিয়া মইতো অবাক যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ যোৰহাট শিৱসাগৰৰ হাইৱে কামখিনি সম্পূৰ্ণ হোৱা নাই, কামখিনি ভালদৰে হোৱা নাই। এতিয়া তাত টোল গেট বহাবলৈ বিচাৰিছে। মানুহে টোল কিয় দিব? যি ঘাইপথত ইমান গাঁত আছে যে গাড়ীখন 60 স্পীডৰ ওপৰত চলাবই নোৱাৰে। মই নিজৰ গাড়ীখন মন কৰি আছোঁ, কিমাননো স্পীডত গৈ আছে, 60 ওপৰত যাবই পৰা নাই। কেনেকৈ যাব? 60 ওপৰত গ'লেই মই এনেকৈ যাব পাৰিম, মানে মই গাড়ী পৰা বাহিৰতে মই ওলাই আহিম। এক্সিডেণ্ট ভয়ত নহয়, এনেকুৱা ডাঙৰ ডাঙৰ গাঁত, এনেকুৱা মানে ওপৰ তল হাইৱে, ইমান মানে নিম্ন স্তৰৰ কনষ্ট্ৰাকশ্যনৰ কোৱালিটি যে 60 ওপৰত গ'লেই গাড়ী চালকজনে মানে গাড়ী পৰাই বাহিৰত মানে ওলাই আহিব। মইতো কেন্দ্ৰীয় নীতিন গাডকাৰী ডাঙৰীয়া সেইকাৰণে অলপ দিন আগতে চিঠিও পঠাম যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই বেয়া যে ইয়াত টোল উঠাই দিয়ে। আমাৰ অসমৰ ৰাইজক কোনো পদ্ধতিৰে টোল দিব নালাগে, ইমান বেয়া কোৱালিটি। তাতকৈ বিপৰীত মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণকে পইচা দিব লাগে। কিয় এনেধৰণৰ ওপৰ তল ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে আমাৰ গাড়ী এক্সেল বেকা হৈ যায়, গাড়ী ছাছপেনশ্যন বেয়া হৈ যায়, বয়োজ্যেষ্ঠসকলৰ পিঠি বিষায়, ফিজিঅ' কৰিবলগীয়া হয়। তো আমাৰ পৰা পইচা লোৱাতকৈ কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজক পইচা দিব লাগে আমাক গাড়ী মেৰামতি কৰিবলৈ, আমাৰ পিঠিৰ কাৰণে এটা ফিজিঅ' ডক্টৰৰ তাৰ ফিজটো দিবলৈ। তো এনেকুৱা এটা অৱস্থাত আজি তাৰিখত আমি চলি আছোঁ। আৰু সেইকাৰণে আজি বৰ্তমান চৰকাৰ নিজৰ বিফলতা লুকাবলৈ হ'লে আজি বিভিন্ন নানান ধৰণে ৰাজনীতি কৰি আছে। আমি তেওঁলোকৰ কাম যিখিনি কাম কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰিম। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ যি কাম কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰি দেখা ক্ষেত্ৰত ভাৰতৰ আমি 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত আমি কংগ্ৰেছৰ পৰৱৰ্তী চৰকাৰ অসমখনত আমি লৈ যাম। যিকোনো সমাজৰ ইতিহাস চাওক, যি সমাজৰ ভিতৰত শিক্ষিতসকলৰ সংখ্যা বৃদ্ধি পাইছে, যি সমাজৰ ভিতৰত চিকিৎসা সুবিধাবোৰ আৰু উন্নত হৈছে, সেই সমাজে আগবাঢ়ি গৈছে। আৰু যি সমাজৰ ভিতৰত চিকিৎসাৰ অভাৱ, শিক্ষাৰ অভাৱ, সেই সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আমাৰ কল্পনা হ'ল যে আমি চৰকাৰ গঠন কৰিম নিজৰ ব্যক্তিগত পৰিবাৰৰ বাবে নহয়, নিজৰ ল'ৰা নামৰ কোম্পানী খুলিবলৈ নহয়। আমি চৰকাৰ গঠন কৰিম জনসাধাৰণৰ হাত শক্তিশালী কৰিবলৈ, অসমৰ ৰাইজ আৰু শিক্ষিত হওক, শিক্ষিত সমাজবোৰ সংস্থাপিত হওক, দুখীয়া সমাজ উন্নত চিকিৎসা পাওক। তাৰ বাবে আমি আগন্তুক দিনত বুট চুৰিটো আমি ৰুদ্ধ কৰিবলৈ বিচাৰোঁ, নিৰপেক্ষ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বিচাৰোঁ, নিৰপেক্ষ নিৰ্বাচন বিচাৰোঁ, যাৰ ফলত ৰাইজে নিজৰ ক্ষোভ নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিব পাৰিব। আৰু ৰাইজৰ ইতিমধ্যে যথেষ্ট ক্ষোভ, আমাৰ কংগ্ৰেছৰ সভাত যথেষ্ট ৰাইজ ওলাই আহিছে। আমি আশাবাদী আৰু নিশ্চিত যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হ'ব। তো এইখিনি কথা আজি মই আৰম্ভণিত আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। আমাৰ গোটেই এই তথ্যবোৰ তাৰ আমি কপি আপোনালোকৰ মাজত বিতৰণ কৰিম। মই ভাবোঁ বহুত গুৰুত্বপূৰ্ণ কথা যে যিগৰাকী ব্যক্তিক অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত লৈ যোৱা কথা কৈছে, আজি যেতিয়া অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই গৈছে, সেইগৰাকী ব্যক্তি নিমাত। আজি মুখ্যমন্ত্ৰী মহোদয়ক সংবাদমেল যোগেদি ৰাইজক স্পষ্টীকৰণ দিব লাগে যে তেওঁ ইমান বিফল কিয় হ'ল, তেওঁ ইমান ডাঙৰ এজন ফেইলিয়াৰ কিয় হ'ল, তেওঁ গোটেই পাৰফৰ্মেঞ্চটো 0 কিয় হ'ল, তাৰ বাবেহে আজি তেওঁ এটা স্পষ্টীকৰণ দিয়াটো উচিত আমি ভাবোঁ। এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আমি এজন এজনকৈ আমি ল'বলৈ
আমি চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত